সংসদীয় পৰিক্ৰমা মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া, বিধানসভাৰ উপাধ্যক্ষ নোমৰ মমিন ডাঙৰীয়া, মন্ত্ৰী যোগেন মহান ডাঙৰীয়া, সঞ্জয় কিষাণ ডাঙৰীয়া, ৰমেশ পেগু ডাঙৰীয়া, ইউজি ব্ৰহ্ম ডাঙৰীয়া, নন্দিতা গাৰ্লোচা ডাঙৰীয়ানী, ডিটিচি বিধানসভাৰ অধ্যক্ষ কাতিৰাম বড়ো ডাঙৰীয়াকে উপস্থিত বিশিষ্ট ব্যক্তিসকল, সন্মানীয় বিধায়কসকল আৰু উপস্থিত সুধীবৃন্দ। অসম বিধানসভাৰ ডিজিটেল ৰূপান্তৰ যাত্ৰাত আজি আমি এক সবল খোজ পেলাবলৈ সক্ষম হৈছো। কিছু সময় পূৰ্বে পবিত্ৰ বিধানসভা চৌহদত আমি নতুনকৈ স্থাপন কৰা নেটৱৰ্ক অপাৰেশ্যন কেন্দ্ৰৰ কক্ষ, স্মাৰ্ট পোল আৰু ডিজিটেল কৰিডৰৰ দৰে উন্নত প্ৰযুক্তিগত ব্যৱস্থাসমূহ উদ্বোধন কৰাৰ সৌভাগ্য হ'ল। তথ্য প্ৰযুক্তিৰ সৈতে জড়িত এই পদক্ষেপকেইটাৰ লগতে আজি আমি সদনৰ পবিত্ৰ চৌহদত প্ৰাচীন অসমৰ কছাৰী ৰাজাৰ ৰাজ্যৰ ঐতিহাসিক কীৰ্তিচিহ্নৰ স্বাক্ষৰ গ্ৰহণ কৰা, নিখুঁতভাৱে তৈয়াৰী আৰু উৎকৃষ্ট ভাস্কৰ্য শিল্পৰ নিদৰ্শন স্বৰূপ এটা মনোলিথ বা শিলাস্তম্ভৰ প্ৰতিৰূপো উন্মোচন কৰাৰ সৌভাগ্য হ'ল। এই পদক্ষেপসমূহ কাৰ্যকৰী তোলাৰ বাবে মই বিধানসভাৰ মাননীয় অধ্যক্ষ শ্ৰী বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া আৰু উপাধ্যক্ষ নোমৰ মমিন ডাঙৰীয়াৰ লগতে বিধানসভাৰ সমূহ বিষয়া কৰ্মচাৰীৰ ভূমিকা শলাগ লৈছো। ইতিমধ্যে বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াই প্ৰাচীন অসমৰ বুৰঞ্জীৰ ওপৰত ৰেখাংকন কৰিছে। অসমৰ সাংস্কৃতিক দৃশ্যপটত জনজাতীয় লোকসকলৰ কলা, কৃষ্টি, সংস্কৃতিয়ে সদায় এক গুৰুত্বপূৰ্ণ স্থান দখল কৰি আহিছে। আমাৰ অঞ্চলৰ গৌৰৱময় ইতিহাস আৰু ইয়াৰ প্ৰাণৱন্ত সাংস্কৃতিক প্ৰকাশভংগীৰ জৰিয়তে দৃশ্যমান হৈ আহিছে। এই সাংস্কৃতিক সমলসমূহৰ ভিতৰত প্ৰাচীন অসমৰ কছাৰী ৰাজ্যৰ কীৰ্তিচিহ্নসমূহৰ ধ্বংসাৱশেষে উত্তৰ পূব ভাৰতৰ ইতিহাসৰ বিশিষ্ট ভূমিকা পালন কৰি আহিছে। শিল্প আৰু স্থাপত্যৰ প্ৰতি কছাৰী ৰজাসকলৰ আগ্ৰহ আৰু প্ৰচেষ্টা এই কীৰ্তিচিহ্নবোৰে প্ৰকাশ কৰে। অঞ্চলটোৰ অন্যতম পুৰণি ৰাজ্য বুলি গণ্য কৰা কছাৰী ৰাজ্যৰ শিপা সমগ্ৰ উত্তৰ পূব ভাৰতত বিয়পি আছিল। বৰ্তমানৰ নাগালেণ্ডৰ ডিমাপুৰ খ্ৰীষ্টীয় দশম ত্ৰয়োদশ শতিকাৰ সময়ছোৱাত কছাৰী ৰাজ্যৰ ৰাজধানী আছিল। পৰৱৰ্তী সময়ত কছাৰী ৰাজ্যৰ ৰাজধানী ডিমাপুৰৰ পৰা মাইবঙলৈ স্থানান্তৰিত হৈছিল। ডিমাপুৰত থকা কছাৰী ৰাজ্যৰ ধ্বংসা অৱশেষ নিখুঁত ভাস্কৰ্য শিল্পৰ অপূৰ্ব চানেকি। এই ধ্বংসাৱশেষ থকা ৰাজবাৰী পূৰ্বতে 3খন দেৱাল আৰু ধনশিৰি নদীৰে সুৰক্ষিত আছিল। বৰ্তমান দেৱাল 3খনৰ অস্তিত্ব নাই যদিও ৰাজবাৰীৰ পূব দিশৰ প্ৰৱেশ পথে এতিয়াও ডিমাপুৰৰ ঐতিহাসিক তাৎপৰ্য প্ৰতিফলিত কৰে। কছাৰী ৰাজ্যৰ ধ্বংসাৱশেষ 3টা সমান্তৰাল শাৰীত প্ৰায় 100টা শিলৰ খুঁটা আছে। এই মনোলিথ বা একক শিল্পৰ স্তম্ভবোৰ বালিচহীয়া শিলৰ পৰা খোদিত কৰা হৈছে। একাংশ বুৰঞ্জীবিদৰ মতে এই শিলাস্তম্ভবোৰ মহাদেৱ শিৱৰ সন্মানত নিৰ্মাণ কৰা হৈছিল। আন বুৰঞ্জীবিদৰ মতে ৰাজবাৰী আছিল বিশিষ্ট কছাৰী ব্যক্তিসকলৰ সমাধিস্থল। ভিন্ন আখ্যান স্বত্বেও এই একক শিল্পকলা কছাৰী ৰাজ্যৰ বিজয় কীৰ্তিচিহ্ন হিচাপে গণ্য কৰা হয়। ডিমাপুৰৰ কছাৰী ৰাজ্যৰ ধ্বংসা অৱশেষে খ্ৰীষ্টীয় দশম শতিকাৰ ইতিহাসৰ এক গুৰুত্বপূৰ্ণ সময়ছোৱাৰ প্ৰতিফলন ঘটায়। একক শিলাখণ্ডত খোদিত আকৃতি আৰু আৰ্হিবোৰে কছাৰী ৰজাসকলৰ তীক্ষ্ণ কলাত্মক আগ্ৰহ চিত্ৰিত কৰিছে। সম্প্ৰতি এই কালজয়ী গাঁথনিবোৰ উত্তৰ পূব ভাৰতৰ গৌৰৱময় অতীতৰ সাক্ষী হিচাপে থিয় দিছে। অসম বিধানসভাৰ মজিয়াত এই মনোলিথৰ প্ৰতিৰূপ উন্মোচন কৰিবলৈ পাই সঁচাকৈ আমি আনন্দিত হৈছো। এই পদক্ষেপে জনজাতীয় কৃষ্টি, সংস্কৃতি আৰু ঐতিহ্যৰ সংৰক্ষণ তথা প্ৰসাৰ সাধনৰ দিশত এক অতি গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে সদায় চিহ্নিত হৈ ৰব। জনজাতীয় কৃষ্টি সংস্কৃতি সংৰক্ষণৰ বাবে আমি নিৰন্তৰ প্ৰয়াস চলাই আহিছো। আমাৰ চৰকাৰে গুৱাহাটীৰ হেঙেৰাবাৰীত নিৰ্মাণ কৰা অমৃত উদ্যানত অসমৰ মহান জনজাতীয় স্বাধীনতা সংগ্ৰামী ডিমাচা জাতিৰ স্বাভিমান সম্বোধন ভাঙলোৰ উপৰিও
উত্তৰ পূব অঞ্চলৰ জনজাতীয় সমাজৰ আন 7গৰাকী স্বনামধন্য স্বাধীনতা সংগ্ৰামী ক্ৰমে নাগালেণ্ডৰ ৰাণী গাইডালু, মণিপুৰৰ বীৰ টিকেন্দ্ৰ সিং, ত্ৰিপুৰাৰ বিদ্ৰোহী ৰতনমণি ৰিয়াং, ছিকিমৰ হেলেন লেপচা, মেঘালয়ৰ ইউ তিৰথ সিং চিয়েম, মিজোৰামৰ ৰাণী ৰয়পুইলিয়ানী, অৰুণাচল প্ৰদেশৰ মজে ৰিবাৰ প্ৰতিমূৰ্তি স্থাপন কৰা হৈছে। ইয়াৰ উপৰিও জনজাতীয় সংস্কৃতি, পৰম্পৰা আৰু ধৰ্মীয় বিশ্বাসৰ সংৰক্ষণ তথা প্ৰসাৰৰ দিশত কাম কৰিবলৈ আমাৰ চৰকাৰে ৰাজ্যত প্ৰথমবাৰৰ বাবে খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস আৰু সংস্কৃতি বিভাগ স্থাপন কৰিছে। মই ভাবোঁ আজি বিধানসভাত ডিজিটেল কৰ্মৰাজিৰ পৰা আমাৰ ঐতিহ্যলৈকে ইয়াক আধুনিকতা আৰু আমাৰ পৰম্পৰা ঐতিহ্য দুয়োটাকে বহন কৰাৰ এক প্ৰচেষ্টা চলোৱা হৈছে। মই বিধানসভাৰ অধ্যক্ষ ডাঙৰীয়াক অভিনন্দন জনাইছো আৰু আশা কৰোঁ এনেধৰণৰ ব্যৱস্থাসমূহে অসমৰ পুৰণি ইতিহাসলৈ আমাক ঘূৰি যাবলৈ প্ৰেৰণা যোগাব। পুৰণি ইতিহাসৰ অধ্যয়নে আৰু পুৰণি আমাৰ ইতিহাস সংস্কৃতি উদ্ধাৰৰ অবিৰত প্ৰয়াসে আমাৰ জাতিক এক ঐতিহ্যবান আৰু সংস্কৃতিবান জাতিলৈ পৰিণত কৰিব। এই সুযোগতে অসমীয়া ভাষাৰ চতুৰ্দশ শতিকাতে আৰম্ভণি সম্পৰ্কে অসম চৰকাৰে প্ৰস্তুত কৰা অতি সুন্দৰ দলিলৰ পৰিপ্ৰেক্ষিতত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অসমীয়াক ধ্ৰুপদী ভাষাৰ যি সন্মান আগবঢ়ালে, সি আমাৰ এই যি প্ৰচেষ্টা, সেই প্ৰচেষ্টাক আৰু এখোজ আগুৱাই লৈ গ'ল। এই সময়ছোৱাৰ ভিতৰতে আমি চৰাইদেউ মৈদামক বিশ্ব ঐতিহ্যৰ স্থানলৈ লৈ যাব পাৰিলো। অসমৰ বিহু আমি নতুন ৰূপত বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰিব পাৰিলো আৰু অহা 24 ফেব্ৰুৱাৰীত ঝুমুৰ নৃত্যটো আমি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ লৈ যোৱাৰ বাবে এক বিশেষ পদক্ষেপ আমি হাতত লৈছো। মই ভাবোঁ এনেধৰণৰ প্ৰচেষ্টাসমূহে অসমক এটা সংস্কৃতিবান প্ৰদেশ আৰু অসমীয়াক এটা সংস্কৃতিবান জাতিলৈ ৰূপান্তৰ কৰিব। পুনৰ এবাৰ আটাইকে ধন্যবাদ আৰু অভিনন্দন জনাই বিধানসভাৰ অধ্যক্ষ ডাঙৰীয়াক পুনৰ কৃতজ্ঞতা জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছো। ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম।